পূৰ্বৰ দুটা বিভাগ সাংস্কৃতিক পৰিক্ৰমা আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ লগতে এক্ট ইষ্ট পলিচি এই বিভাগটো সংযুক্ত কৰি দিছে। নিশ্চিতভাৱে আটাইকেইটা বিভাগৰ জৰিয়তে অসমৰ সৰ্বাংগীন বিকাশ আৰু কল্যাণৰ কাৰণে আগন্তুক দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শৰ ভিত্তিত আমি কাম কৰি যাম। এক্ট ইষ্ট পলিচি পূৰ্বতে মোদী ডাঙৰীয়াই কৈছিলে বা পূৰ্বৰ চৰকাৰসমূহে কৈছিলে যে পূবলৈ চোৱাৰ নীতি গ্ৰহণ কৰিব লাগে, লুক ইষ্ট পলিচি। কিন্তু মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত তেওঁ কৈছে যে পূবলৈ চালে নহ'ব, পূবত কাম কৰিব লাগিব, আৰু সেইকাৰণে এক্ট ইষ্ট পলিচি তেখেতে গ্ৰহণ কৰিছিলে। গতিকে ইও এটা অতি গুৰুত্বপূৰ্ণ বিভাগ, কাৰণ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ বিভিন্ন ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত এই বিভাগটোৱে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।